আছে 84% চাইল্ড ম্যারেজ ভারতবর্ষত নন মুসলিমত হৈ আছে। মই সাজু ডাঙৰীয়া ট্ৰাইবেল এৰিয়া টি গাৰ্ডেন এৰিয়া বুলি নক'ব, আপোনালোকৰ মিয়া এলেকা চবকে বেছি হৈ আছে। টি গাৰ্ডেনৰ কথা কিয় কৈছে? মিয়া এলেকাত বেছি হৈ আছে। প্লিজ আপোনালোকে আপোনাৰ ঘৰত চাওক, আপোনাৰ ঘৰত চাওক, আপোনালোকৰ ঘৰত টি গাৰ্ডেনৰ কথা কিয় ক'ব? বয়সত বিয়া আপুনি এটা ভুল কথা নক'ব, এইবিলাকে বাহিৰত সংঘাত কৰে। আপোনালোকক মই এটা হাতযোৰ কৰি কৈছোঁ যে আমাৰ মানুহখিনিক এনেকৈ কৈ নিদিবচোন। যদি মুছলিম ছোৱালীৰ ক্ষেত্ৰতো আপোনালোকে আমাৰ লগত থিয় নহয়, আপোনাৰ নিজৰ ছোৱালীজনীৰ ক্ষেত্ৰতো দুজনী ছোৱালী থকাৰ পিছতো যদি ছোৱালীৰ ন্যায়ৰ কাৰণে আপুনি থিয় নহয়, আপোনাৰ ছোৱালীতকৈ কাজি আপোনাৰ কাৰণে বেছি মৰমৰ হ'ব পাৰে নেকি? এইটো আচৰিত কথা। মোৰ ছোৱালী হ'লেতো মই ক'ম ছোৱালীৰ কাৰণে জান হাজিৰ। আপোনালোকে ক'ত কাজি আৰু নিজৰ ছোৱালীৰ অধিকাৰৰ লগত কম্পেয়াৰ কৰি আছে? মুখ্যমন্ত্ৰী মহোদয়, আমি সমানে সমানে মোৰ ছোৱালীৰ লগে লগে আপোনাৰ ছোৱালীৰ সমানে সমানে চিন্তা কৰোঁ। আমাৰতো প্ৰব্লেমেই নাই। আছে 84% চাইল্ড ম্যারেজ ভারতবর্ষত নন মুসলিমত হৈ আছে। এইটো আমি সেইখিনিও কনসার্ন বন্ধ হ'ব লাগে চাইল্ড ম্যারেজ। আমি এইটো বিচাৰো। আপোনালোকক মই এটা হাতযোৰ কৰি কৈছোঁ যে আমাৰ মানুহখিনিক এনেকৈ কৈ নিদিবচোন। যোৱাকালিও কৈ আছে যে পলিগেমি আপোনালোকৰ বেছি। এই হাউচত থকা এজন মানুহক সোধক কাৰোবাৰ সমষ্টিৰ হিন্দু মানুহৰ পলিগেমি আছে নেকি? আপোনালোকে কোনটো ডেটা কোনে উলিয়াইছে মই নাজানো, ভাৰতৰ হ'ব পাৰে, অসমৰ ট্ৰাইবেল এৰিয়াত টি গাৰ্ডেন কোনো নাই। এইটো নক'ব, এইটো নাই নাই। মই সাজু ডাঙৰীয়া ট্ৰাইবেল এৰিয়া টি গাৰ্ডেন এৰিয়া বুলি নক'ব, আপোনালোকৰ মিয়া এলেকা চবকে বেছি হৈ আছে। টি গাৰ্ডেনৰ কথা কিয় কৈছে? মিয়া এলেকাত বেছি হৈ আছে। প্লিজ আপোনালোকে আপোনাৰ ঘৰত চাওক, আপোনাৰ ঘৰত চাওক, আপোনালোকৰ ঘৰত টি গাৰ্ডেনৰ কথা কিয় ক'ব? বয়সত আপুনি এটা ভুল কথা নক'ব, এইবিলাকে বাহিৰত সংঘাত কৰে। চাহ জনজাতিৰ কোনোবা ছোৱালী নহয়, আপোনাক মই কাৰেক্ট কৰি দিছোঁ, কোনোবা ছোৱালী ল'ৰাই কম বয়সত বিয়া কৰিব পাৰে কিন্তু দুজনী বিয়া নকৰে। এইটো অসম্ভৱ। চাইল্ড মেৰেজটো আছে বুলি ময়ো কৈছোঁ, সেইকাৰণে চাইল্ড মেৰেজতো আমি এৰেষ্ট কৰোঁতে হিন্দু মুছলমান দুইটা এৰেষ্ট হৈছে। কিন্তু পলিগেমি যোৱা সিদিনাখন যে কৈ আছে যে পলিগেমি ইজ নট প্ৰিভেলেণ্ট ইন আছাম এমং দ্য নন মুছলিম। আপোনালোকে ভাৰতৰ ডাটা এটা কৈ আছে, অসমৰ ডাটা কোৱা নাই। ভাৰতৰ বিভিন্ন জিলাত আদিবাসী মানুহৰ মাজত কোনোবা জেগাত থাকিব পাৰে, কিন্তু অসমৰ বড়ো মিচিঙৰ মাজতো পলিগেমি দেখা নাযায়। ভুৱন পেগু ৰণোজ পেগুক সুধিব, নহ'লেতো পলিগেমি আইনৰ বিৰুদ্ধে তেওঁলোকে আহি অভিযোগ দিলেহেঁতেন। যিমান কেইখন পলিগেমি আইনৰ বিৰুদ্ধে অভিযোগ আমি পাইছোঁ, সেই গোটেই কেইখন অভিযোগ মুছলমান ইছলাম ধৰ্মাৱলম্বী লোকৰ পৰাহে পাইছোঁ। সিদিনাখন এজন মৌলানা আহিছিল, মই নাম নকওঁ, ডুবাইত থাকে, তেখেত মোক লগ কৰিব আহিছিল। আহি তেওঁ মোৰ আগত কৈছে যে আমাক অলপ পলিগেমিটো এলাউ কৰি দিয়ক, মানে আপুনি এইটো বন্ধ নকৰিব। তেতিয়া মই তেওঁক সুধিলোঁ যে কি কাৰণে লাগে। তেতিয়া তেওঁ মোক কয়, যিটো কৈছে আৰু ইয়াত ক'ব নোৱাৰি, যিটো কাৰণ তেওঁ কৈছে যে এজন ডাঙৰ মৌলানা এটা জমিয়তৰো নেতৃত্ব দিয়ে, গতিকে মই আৰু বেলেগ ক'ব নোখোজোঁ। শুনাৰ পিছত মোৰ মনটো আৰু ডাঠ হৈ গ'ল যে এইটো বন্ধ কৰিবই লাগিব, কাৰণ ইট ইজ এমাউণ্টিং টু এক্সপ্লইটেশ্যন অফ ফিমেল। আৰু ফিমেল মানে মোৰ ছোৱালী। আপোনালোকক মই এইটো কথা ক'ব খুজিছোঁ যে আমাৰ চাহ বাগিচা অঞ্চলত জনজাতি অঞ্চলতো চাইল্ড মেৰেজ আছে, নোহোৱা নহয়, কিন্তু পলিগেমি নাই, দুজন তিনিজন বিয়া কৰোৱাটো নাই। সেইকাৰণে ভুল তথ্য যাব নালাগে, যিটো আছে আছে সেইটোৰ কাৰণে আমি তাতো কথা পাতি আছোঁ। চাইল্ড মেৰেজ ইজ নট এগেইনষ্ট মুছলিম। আমি যে কৈ আছোঁ যে চাইল্ড মেৰেজ বন্ধৰ অভিযান, আপোনালোকে গাত পাতি ল'বই নালাগে। এৰেষ্ট কৰা লিষ্টত যদি চাই তাত দেখিব হিন্দুও আছে মুছলমানো আছে, কিন্তু ডাটাই আমাক কয় যে সাউথ সালমা আৰু ধুবুৰী ডিষ্ট্ৰিক্টত, মই ধৰ্মলৈকে যোৱা নাই, সাউথ সালমা আৰু ধুবুৰী ডিষ্ট্ৰিক্টত চাইল্ড মেৰেজ আটাইতকৈ বেছি।
এতিয়া এইটো হ'ল ডেটা সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিম ট্ৰাইবেল ট্ৰি গাৰ্ডেন এইটো বস্তু কৈ পেলাই আৰু বাহিৰত এখন নল'ব তেতিয়া আপোনালোকৰ ওপৰত গৈ মই কালি কেছ দিব লাগিব পৰহি কালি মোৰ ওপৰত কেছ দিছে নহয় গৈ মই কেছ দিব লাগিব যে এওঁলোকে কৰি আছে কাৰণ ৰেকৰ্ডটোতো হাউচৰ ৰেকৰ্ডটোতো টেপ হৈ থাকে আপোনালোকেহে টি গাৰ্ডেন আৰু ট্ৰাইবেলক এতিয়া খং উঠাই লৈ আছে মইতো উঠোৱা নাই গতিকে এইবিলাক কাম নকৰিব কাজিখিনিৰ কাৰণে আপোনালোকে ইমান টেনশ্যন নল'ব এইখিনি মই হেণ্ডেল কৰি ল'ম কিবা থ্যাংক ইউ মহোদয়